মনু মা তোমাৰ হাতত পৰা মাৰি আছে দেখিছানে আমি আজি ফুট ব্ৰিজতে গৈছো ফাৰ্ষ্ট টাইম গৈছো দেই হানি কি হৈছে গৰম লাগিছে ফুলখিনি ইমান ধুনীয়া লগা হৈছে যে ওয়াও কি ধুনীয়া ফুলিছে কিনে Hello everyone সকলোকে স্বাগতম জনাইছো হ্যাপিস ব্লগৰ অন্য এটা নতুন ভিডিও লৈ আৰু ইতিয়া ওলাইছো আমাৰ ৰিটিমনক ডক্টৰ তাতে নিবলে কাৰণে কিন্তু তাই হুইয়ে থাকিলে আৰু তাই যেহেতু হুইয়ে আছে এনেকে লৈ যাও ৰখি থাকিলে দেৰি হৈ যাব এনেকে আমি উলালো কৌশিক মই আৰু ৰিটিমনু আৰু এফালে ৰাস্তাৰ এইখিনিত মানে জাৰ্কিং হৈ যে তাই ভাবিছে কি তাই ফুসলাই আছে বুলি তাই আৰু ভালকে হুইহে লৈছে আজি মানে এনেকুৱা সাংঘাতিক ৰ'দ তাতে আজি গাড়ী বিলাকো ইমানে ভিৰ আৰু মানে ৰাস্তাটোত কবই নালাগে আধা ঘণ্টাৰ জেগাত চাগে আজি 1 ঘণ্টা 1.5 ঘণ্টা লাগিব একদম মানে অশান্তি লাগি গৈছে গৰম দিন কিটা হসাকে বহুত অসহ্যকৰ কিন্তু উপায়তো নাই কাম থাকিব উলাইতো যাবই লাগিব আৰু পুৰা ভিৰৰ মাজত মানে মই এনেকে চাইছো নিজকে কেনেকুৱা হৈ আছো নহয় গৰমত আৰু এফালে কৌশিকৰ এক্সপ্ৰেছন চেঞ্জ হৈ গৈছে কিয় জানেনে আকৌ জাম পাইছে কাৰণ অনুভৱ কেনেকুৱা ইমান ভিৰত দেৰি হৈ গৈছে মনে তো কোনো টেনশন নাই লতা এটা বিন্দাস হৈ গৈছে তুমি কি মান টেনশন লৈ আছা ডক্টৰ গলে আকৌ ঘূৰি আহিব লাগিব গম পাইছা না এই ফুলখিনি ইমান ধুনীয়া লগা হৈছে যে ওয়াও কি ধুনীয়া ফুলিছে কিনে ওয়াও কি ৰাস্তা ফুলিছে আৰু আহি কিনে ফাইনালি পাই গলোহি আমি এয়া গণেশগুৰি ফ্লাইওভাৰখন এয়াৰ অকমান এখিনিতে আছে আমাৰ সিটি ক্লিনিক কিন্তু আহি গম পালো যে কি ডক্টৰজন ওলাই গল কিবা ইমাৰ্জেন্সি আছিল হেতু কাৰণে আমি আজি ফুট ব্ৰিজতে গৈছো ফাৰ্ষ্ট টাইম গৈছো দেই তুমি গৈছা কাকে আৰু নিজি মুনো ফাৰ্ষ্ট টাইম মোৰো ফাৰ্ষ্ট টাইম আমি এটা ক'ত গৈছো যে কি আছে নামটো তুমি জানো বম্বে আমি একদম ধুনীয়া এখন দোকানলৈ গৈ আছো আপোনালোকক দেখুৱাম দেই কাৰণ মুনুৰ মানে আজি ডক্টৰক লগ নাপালো সেইকাৰণে আমি তালৈ যোৱা সিদ্ধান্ত লৈছো গৈ থাকো আৰু এইটো কিন্তু বহুত ৰিস্কি দেই ইয়াত মই ভিডিঅ' নকৰোঁ দেই আজা মুনু আৰু এইফালে বা আমি আহিছোঁ বম্বে ফেশ্বন এখন একদম গণেশগুৰি ফ্লাইওভাৰখনৰ একদম শেষৰ এইখিনি ফালে আছে যাওঁ কেক পিচাম তো এই দোকানখন বহুত ভাইৰেল হৈ আছিলে মানে ফেচবুকত এনি টাইম আহিয়ে থাকে তো ভাবিলোঁ আমাৰ ডক্টৰজনৰ চেম্বাৰৰ অপজিটতে আছে যিহেতু এবাৰ গৈ আহোঁ তো সোমাই দেখিলোঁ 10 20 50 30 এনেকৈ কিবা কিবি প্ৰাইচত আছে বস্তুবিলাক প্ৰথমতে আমি আহিলোঁ 30 ৰুপিজলৈ সেই কাউণ্টাৰ কিটাত তো ইয়াতে কি আছে ইয়াতে চাইছো মোবাইল ফোন হৰুতে যে ইউজ কৰিছিলো আমি এটো ক্লে তাৰ পাছতে আৰু বহুত কিবা কিবি আছে মানে হৰু লৰা ছোৱালী আৰু এটো গেম এই গেমটো যে হৰুতে খেলিছিলো মই থৈলো কিন্তু আকৌ খেলু লাগিলে আকৌ উঠাই আকৌ খেলাত লাগি গৈছে কি ভাবিছে আৰু দোকানী নাজানো কিন্তু মই খেলা এৰা নাই ইমান ভাল লাগিছে হৰুতে ইমান ভাল লাগিছিলে খেলি ইটাক পাই গৈছো খেলি আছো তাৰ পাছত এফালে বল আৰু এফালে মনু কাৰণে লম বুলি ভাবিছিলো এটো কিচেনে হয় কিন্তু তাই পুতলা আসলে ভাল পালেতেন কিন্তু কি হয় মানে ইয়াৰে মানে এইবিলাক তুলাবিলাক উলাই যায় ন তা খাই দিব তাই অলপ ৰিস্কি হয় সেইকাৰণে নাই থৈ দিলে ফলে ব্ৰেসলেট এইবিলাক সব 30 ৰুপিছৰ দেই এইবিলাক ক্লিপ মানে 30 ৰুপিছ বুলি মানে কি লম কি নলম এনেকুৱা টাইপৰ লাগিছে মানে দেখিছে নে এইবিলাক সকলোখিনি আৰু ৰাবাৰো আছে তাৰ পাছতে ক্লিপ এই অসংখ্য বস্তু মানে কি কম আৰু মানে কি লওঁ কি নলগা লাগিছে আৰু মানে কি হয় এনেকে বস্তুবিলাক দেখিলে মানে কোনটো লম এনেকা কনফিউজ হৈ যাও ন তো এইফালে কিচেনো মানে ইমান ভেৰাইটিজ ন কোনটো কিচেন লম কোনটো কিচেন নলম এনেকা লাগিছে না দেখিছে মোবাইল ফোনৰ কিচেন বনাইছে একদম আৰু কি যে নবনাই মানে এইবিলাক তো চাই খুব ভাল লাগিছে কৈছে তুমি এটা লোৱা কৈছে কোনটো লম হিউ কনফিউজ হৈ গৈছে তো ফাইনালি তো কিবা কিবি ললো আৰু আমি কিচেন
আৰু দেখিছে না একদম কৈছোঁ নহয় একদম। আৰু এতিয়া আহি গ'লোঁ আমি 50 ৰুপিজৰ এইটোলৈ এই পাৰ্টটোলৈ। এইখিনি চব 50 ৰুপিজৰ, বেছিভাগ মানে সৰু ল'ৰা ছোৱালী খেলা বস্তুৱে আছে ইয়াতে। এয়া মনো এইটো ল'ম বুলি ভাবিছিলোঁ, কিন্তু কি হয় মানে এইটো জোঙাটো দুখ পাব বুলি নল'লোঁ। আৰু এখন ফেন, ইমান গৰম তাতে, ফেনখন একো কাম দিয়া নাই, গৰম হাৱাই দি আছে। তাৰপিছত খেলা বস্তু চাই থাকোঁতে দেখা পালোঁ এখন ডনাল্ড ডাক। তো ভাবিলোঁ আমাৰ জিতি মুনুক ডনাল্ড ডাকে এখন দিওঁ, চলাই চাইছোঁ, চলিছিলে দেই, ভাল হৈছিলে, সেইকাৰণে এখন মুনুৰ কাৰণে লৈ দিম বুলি ভাবিলোঁ। তাৰপিছত লৈ আনিছোঁ। তাৰ দেখাম বাৰু কি নিছোঁ, সেইখিনি ঘৰত গৈ দেখাম ৰ'ব আপোনালোক। এইবিলাক চব দেখিছে না ফুলৰ পটবিলাক, এইবিলাক চব 50 ৰুপিজ। আৰু মানে চব 50 ৰুপিজ বুলি ক'ব নোৱাৰি, ইয়াতে দেখুৱা কিছুমান বস্তু মানে অলপ দামো আছে, কিন্তু তেখেতসকলে মানে 50 ৰুপিজৰ জেগাটো থৈ দিছে আৰু 30 ৰুপিজৰ জেগাত থৈছে। এতিয়া কাউণ্টাৰত আমাৰ বস্তুখিনি দিলোঁ, এইফালে ডিটি মুনুৰ দেউতাকৰ লগত পূৰা বস্তু কিনি দিছে বুলি ফূৰ্তি, তাই একদম এক্সাইটেড হৈ আছে। তাৰপিছত মোক পাত্তা নিদিয়ে আৰু চিধা গৈছে। হেল্ল' ভিউৱাৰ্ছ, আমি এতিয়া বম্বে ফেশ্বনৰ পৰা ওলালোঁ আৰু এতিয়া আমি গাড়ীৰ পৰা আহিলোঁ। আজি মনুমা ডক্টৰক আমি লগ নাপালোঁ, এইটো মনুমা উঠি গ'ল, বস্তু কিনোতেই মনো উঠি গ'ল। আমি দুমাদুম কিনি আনিলোঁ, বৰষুণো ষ্টাৰ্ট হৈছে দেখিছে না পূৰা বৰষুণ। তো এতিয়া আমি ঘৰলৈ যাম আৰু দেখুৱাম কি আনিছোঁ। আৰু মনুৱে বোলে কেমেৰাত উঠে কৈছে, কৈ দিয়া কিবা। অঁ তোমাৰ কাৰণে কিবা কিবি আনিছোঁ দেই মনো, তোমাৰ কাৰণে ৰ'বা দেখাম দেই, ঘৰত গৈ দেখাম। তো এতিয়া আমি গৈ থাকোঁ। তো এতিয়া ঘৰলৈ যাওঁ বুলি ওলাইছোঁ, কিন্তু যিহেতু বৰষুণ দি আছে সেইকাৰণে অলপ ৰখিব লগা হ'ল। আৰু জামো আছিলে বাৰু, আজি কৈছোঁহে আহোঁতেও কিমানখিনি যে জাম পাই আহিছোঁ। এতিয়া আকৌ ঘূৰি যাওঁতেও যাম। এইফালে ডিটি মুনুক কাপোৰ পাই খোৱাত লাগিছে, আজিকালি মানে যি পায় তাই তাকে খোৱাত লাগি যায়। মানে মোৰ যাতে খাওঁকৈ থাকে, নহয় আঙুলি নহয় কাপোৰ, মানে কি ক'ম আৰু, যি পায় তাকে মুখত ভৰাবলৈ লয়। এইফালে আমি এতিয়া গৈ আছোঁ, কৌশিক, মই আৰু ডিটি মুনু অকল দেউতাকৰ গাড়ী চলোৱাই চাই যায় কেনেকৈ চলাইছে বুলি চাগে। আৰু এয়া গণেশগুৰিৰ গণেশ মন্দিৰ দেখিছেনে, কোনোবা যদি নাহা দেখাই দিছোঁ। এইবিলাক মুনুৰ বস্তু আনিছোঁ আমি, গাড়ী, তাৰপাছত এখন ফেন, তাৰপাছতে এইয়া, তাৰপাছত এইফালে আমি ঘৰ পাই গ'লোহি। হাই হেল্ল' হানি। তো হেল্ল' ভিউৱাৰ্ছ, আজি হৈছে ডে 2। কালি ভিডিঅ'টো আৰু শেষ নহৰিলোৱে। তো আজি ডে 2 আমি এতিয়া ওলাই গৈছোঁ মুনু ডক্টৰ তাতে নিবলৈ কাৰণে। মুনু একদম দেউতাকক চাই গৈছে আৰু দেখিছেনে, পৰি ল'ম বুলি একদম ধৰি লৈছে, একদম যদি মই পেলাইহে দিম আৰু মই। তাই আজিকালি ডাঙৰ হৈছে ন, মানে ক'ৰবাত ধৰে নহ'লে কিবা খাই থাকে, এয়াই কাম আৰু তাই। তাৰপিছত আহি আমি পাই গ'লোহি। আজি ৱেডাৰটো খুব বঢ়িয়া, কিন্তু গৰমো আছে দেই। এইফালে ডিটি মুনুৰ লগত মই অলপ ধেমালি কৰি গৈছোঁ, নহ'লে তাই ব'ৰ হৈ যায়। আৰু এইফালে যিহেতু মানে অলপ ৰ'দ, তো সেইকাৰণে কাপোৰখন দি দিছোঁ, দুজনীয়ে এনেকৈ লৈ গৈছোঁ। এইফালে দেউতাকৰ লগত মুনু বহি আছে, ডক্টৰ তাতে সোমোৱাৰ আগত ৱেইটিং আমি। তাৰপিছত এইফালে আমি সোমাম আৰু ভিতৰত। তাই একদম দেখিছেনে কেনেকুৱা ইফালে সিফালে বস্তু চোৱাত লাগি গৈছে পূৰা। মুনুমা তোমাৰ হাতত পৰা মাৰি আছে দেখিছানে। ডক্টৰ তাৰ পৰা ওলালোঁ আৰু আমাৰ অলপ বজাৰ আছিলে কৰিবলৈ কাৰণে, সেইকাৰণে আমি অলপ ওলাই আহিলোঁ বজাৰ কৰিবলৈ কাৰণে। আৰু ডিটি মুনু এই ভিউটো চাই খুব ভাল পায়, তাই মানে খুব চাই ওপৰৰ পৰা দেখা পায় যে বস্তুবিলাক। তাই ভাবি ক'ত বা আহিছোঁ এনেকৈ। তাৰপিছত আমি আহিলোঁ আইচক্ৰীম খাবৰ কাৰণে, যিহেতু গৰম দিন, তো ভাবিলোঁ আইচক্ৰীম এটা খোৱা যাওক, সেইকাৰণে আইচক্ৰীম খাবলৈ আহিলোঁ। ইমান ভেৰাইটিজ আইচক্ৰীম, মানে কোনটো খাওঁ কোনটো নাখাওঁ লাগিছে। এতিয়া আৰু বেছিকৈতো আইচক্ৰীম খাব নোৱাৰোঁ, কিবা এটা লৈছোঁ আৰু দুটাই খাবলৈ কাৰণে, কৌশিক আৰু মই। আৰু আমাৰ মুনুমা যিহেতু আছে, তাই মানে আজিকালি খাই থাকিলে আমি চাই থাকে, আৰু তাইও মানে হাতখন দি দিয়ে আৰু খোৱাৰ জেগাত। তো অলপ ৰিস্কি হয় তাইৰ লগত খাবলৈ কাৰণে, হ'লেও আজিকালিতো উপায় নাই, ইটোৱে খাবই লাগিব। মই খাম, তাৰপিছতে কৌশিকে খাব, বা কৌশিকে খোৱাৰ পাছত আকৌ মই খাম, তেনেকুৱা টাইপৰ আজিকালি কৰা হয়। তো এইফালে আইচক্ৰীমৰ দোকানত আৰু ৰখি থকাৰ সীমা নাই আৰু, মুঠতে খাব লাগে। তাৰপাছতে দি আছে মানুহজনে। তাৰপিছত এইফালে ঘৰলৈ বুলিও এটা ল'লোঁ। তো গৰম দিন যিহেতু আইচক্ৰীম বুলি ক'লেতো চবৰে খাওঁ লাগে, সেইকাৰণে এইফালে কৌশিকেও খাই ল'লে। এইফালে ঘৰলৈও পেকিং বুলি কৈছিলোঁ যে, এয়াই। তাৰপিছতে কৌশিকে খাইছে, কৌশিকে গম নাপায় ভিডিঅ' কৰি আছোঁ খোৱাতহে। তো আইচক্ৰীমখিনি আমাৰ খোৱা হৈ গ'ল আৰু খাবলৈ আহিছিলোঁ বাস্কিন ৰবিন্সত। তো আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ, নেক্সট এটা ব্লগত লগ পাম, বাই।